মই ডক্টৰ পংকজ গোস্বামী এজন চকুৰ বিশেষজ্ঞ। আজি আমি চকুৰ দৃষ্টিশক্তিৰ সমস্যা সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো। আমাৰ সকলোৰে ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে। এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কেতিয়াবা দৃষ্টিশক্তিৰ সমস্যা দেখা যায়। এই সমস্যাবিলাক যদি সোনকালে আমি ধৰা পেলাব নোৱাৰোঁ তেতিয়াহ'লে ভৱিষ্যতে বিভিন্ন অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এতিয়া কি লক্ষণ আমি অভিভাৱকে দেখা পালে আমাৰ ল'ৰা ছোৱালীৰ দৃষ্টিশক্তিৰ সমস্যা হ'ব পাৰে বুলি আমি ভাবিম। প্ৰথম কথা, সৰু সৰু ল'ৰা ছোৱালীয়ে যদি চকুটো স্কুইণ্ট কৰে বা কেৰা চকু হয়, বেছিভাগ ল'ৰা ছোৱালীৰে দেখা যায় যে কেতিয়াবা আমি বস্তু এটা চাওঁতে চকুটো অকণমান কেৰা কৰি চাই বা ভালকৈ এটা চকু ঢাকি আনটো চকুৰে চাই, তেতিয়া আমি ভাবিব লাগিব যে তেওঁৰ দৃষ্টিশক্তিৰ কিবা সমস্যা থাকিব পাৰে এটা চকুত, সেইকাৰণে তেওঁ এটা চকু বেকা কৰি চাইছে। ২ নম্বৰ হৈছে, ল'ৰা ছোৱালীহঁতে যদি খুব চকুটো এনেকৈ ৰাব কৰি থাকে, ফ্ৰিকুৱেণ্ট ৰাবিং অফ আইজ, তেতিয়াহ'লে চকুৰ ভাগৰুৱা লগাৰ ফলত এই ৰাবিং কৰিব পাৰে। ৩ নম্বৰ হৈছে, যদি ল'ৰাজন বা ছোৱালীজনীয়ে কয় যে মোৰ খুব মূৰ বিষাইছে বা মোৰ খুব চকু বিষাইছে। ৪ নম্বৰ হৈছে, যদি ল'ৰাজন বা ছোৱালীজনীয়ে টিভিৰ ওচৰত বহি একেবাৰে ওচৰত বহি পেলাই টিভি চায়। কাৰণ একেবাৰে ওচৰত বহি পেলাই টিভি চালে সেইটো মায়'পিয়াৰ লক্ষণ হ'ব পাৰে। তাৰপিছত ৫ নম্বৰ হৈছে, আমাৰ ল'ৰাজন বা ছোৱালীজনী এনে পঢ়া শুনাত ভালেই আছিল, কিন্তু তেওঁ হঠাতে দেখা পাইছে যে স্কুলৰ পৰা স্কুলত টিচাৰে দিয়া নোটছবিলাক তেওঁ ভালকৈ লিখিব পৰা নাই বা পৰীক্ষাত একেবাৰে কম নম্বৰ পাইছে। তেতিয়াহ'লে আপোনালোকে এইটো ছাছপেক্ট কৰিব লাগিব যে ল'ৰাজন বা ছোৱালীজনীৰ দৃষ্টিশক্তিত ব্যাঘাত জন্মিব পাৰে। তেনেকুৱা ক্ষেত্ৰত কি কৰিব যে আমি এজন চকু বিশেষজ্ঞৰ লগত দেখা কৰিব আৰু তেওঁৰ ল'ৰাজন বা ছোৱালীজনীৰ চকুৰ সমস্যা আছে নেকি এইটো ধৰা পেলাবলৈ চেষ্টা কৰিব। তাৰ বাহিৰেও আমি ঘৰতে কিছুমান সাৱধানতা ল'ব লাগিব। প্ৰথম কথা, আমি ভিটামিন এ ৰিচ ফুড যেনে গাজৰ, পালেং শাক, বিলাহী, এইবিলাক প্ৰচুৰ পৰিমাণে খুৱাব লাগিব। তাৰোপৰি সৰু মাছ, কণী এইবিলাকো খাদ্যত অন্তৰ্ভুক্ত কৰাব লাগিব। ২ নম্বৰতে, মোবাইল যিমান পাৰে সিমানে চাবলৈ দিব নালাগিব, কাৰণ বেছিকৈ মোবাইল চোৱাৰ ফলত দেখা যায় যে সৰু ল'ৰা ছোৱালীৰ দৃষ্টিশক্তিত ব্যাঘাত জন্মে। তৃতীয়তে, কিবা কাৰণত ধৰক আজিকালি স্কুলতো বহুত এছাইনমেণ্ট মোবাইল বা কম্পিউটাৰত কৰিবলৈ দিয়ে। কম্পিউটাৰ যিমান পাৰি কমকৈ চাব লাগে, তথাপিও যদি চাব দিয়েও তেতিয়াহ'লে 20-20-20 ৰুলটো ফ'ল' কৰিব লাগে। মানে 20 মিনিট সময় চোৱাৰ পিছত অকণমান সময় ৰেষ্ট দিব লাগে আৰু 20 ফুট আঁতৰত থকা গছ গছনি, সেউজীয়া পাহাৰ ইত্যাদি চাব দিব লাগে। তাৰোপৰি মাজে মাজে চকুজুৰি পৰিষ্কাৰ পানীৰে ধুব পাৰে আৰু তেওঁলোকে যাতে দিনটোত 1 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় যাতে বাহিৰত খেলা ধূলা কৰে, যেনে আউটডোৰ এক্টিভিটি কৰে, যেনে ধৰক ফুটবল খেলে, যে ধৰক ক্ৰিকেট খেলে, বেডমিণ্টন খেলে বা ধৰক ৰ'দৰ পোহৰত যাতে খোজকাঢ়ে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কাৰণ যদি ল'ৰা ছোৱালীয়ে ঘৰৰ ভিতৰতে সোমাই থাকে তেতিয়াহ'লে দেখা যায় যে আমাৰ মায়'পিয়া চান্সটো খুব বেছি হৈ যায়। গতিকে আমাৰ ল'ৰা ছোৱালীহঁতক আমি এইটো এনকাৰেজ কৰিব লাগে যে তোমালোকে ওলাই গৈ অকণমান সময় সূৰ্যৰ পোহৰত খেলা ধূলা কৰা, তেতিয়া আমাৰ এই দৃষ্টিশক্তিৰ সমস্যাবোৰ হ্ৰাস পাব। এইবোৰ কৰাৰ পিছতো যদি আমি দেখা পাওঁ যে ল'ৰাজন বা ছোৱালীজনীয়ে চকুৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে অনতিপলমে আমি চকু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। কাৰণ দেৰিকৈ আহিলে কি হ'ব, ল'ৰা ছোৱালীৰ চকুৰ সমস্যাটো বাঢ়ি যাব আৰু তেওঁৰ পঢ়া শুনাটো তেওঁৰ ব্যাঘাত জন্মিব আৰু তাৰ ফলত তেওঁৰ ধৰক কেৰা চকু হ'ব পাৰে, তাৰ ফলত ধৰক এমব্লায়'পিয়া বা লেজি আই হ'ব পাৰে আৰু তেওঁ ভৱিষ্যতে তেওঁৰ পৰা প্ৰডাক্টিভিটিটো কমি যাব। সেয়েহে প্ৰতি 6 মাহ বা এবছৰৰ মূৰত এজন কোৱালিফাইড চকু চিকিৎসকৰ হতুৱাই তেওঁৰ দৃষ্টিশক্তি পৰীক্ষা কৰাব লাগে আৰু যাতে ভৱিষ্যতে
তেনেকুৱা অসুবিধা নহয় তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধন্যবাদ।